অষ্টম শ্ৰেণীৰ পৰা সায়েন্সৰ মডেল এটা লৈ আহিছোঁ। মোৰ মডেলটো হ'ল আগ্নেয়গিৰি। আমাৰ পৃথিৱীৰ অতিকৈ ভয়াৱহ ধ্বংস হ'ল আগ্নেয়গিৰি। মাটিৰ তলত থকা উত্তপ্ত গলিত পদাৰ্থ, ছাই, গেছ আদি যি পথেৰে নিৰ্গত হয় সেয়াই হ'ল আগ্নেয়গিৰি। ই এক বিশেষ ধৰণৰ পাহাৰ যাৰ ভিতৰত থকা উত্তপ্ত গলিত পদাৰ্থ, ছাই, ধোঁৱা, গেছ আদি নিৰ্গত হয়। যি পথেৰে গলিত পদাৰ্থ, ছাই ওলাই আহে তাক জ্বালামুখ বোলে। জ্বালামুখেৰে ওলাই অহা গলিত পদাৰ্থক লাভা বোলে। আগ্নেয়গিৰি উদগীৰণ হোৱাৰ কেইবাটাও কাৰণ আছে। ভূতত্ত্বৰ কিছুমান ফলক আছে। এই ফলক চলাচল কৰিলে মাজত ফাট হয়। এই ফাটৰ মাজেদিয়েই পৃথিৱীৰ ভিতৰত উত্তপ্ত পদাৰ্থ ওলাই আহে। পৃথিৱীৰ ভিতৰত কিছুমান স্থানত উষ্ণতা তীব্ৰ হয়। ইয়াৰ ফলত গলিত পদাৰ্থ ওলাই আহে।